জোনবিল মেলাস্থলীত দুকমুকালিৰ পৰাই আৰম্ভ হোৱা পাহাৰ ভৈয়ামৰ সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তাবাহক বিনিময় প্ৰথাৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে। উক্ত বিনিময় প্ৰথাত পাহাৰৰ পৰা নামি অহা মামা মামীসকলে ভৈয়ামৰ লোকসকলৰ লগত সামগ্ৰী আদান প্ৰদান কৰা পৰিলক্ষিত হয়। লগতে বহু সংখ্যক লোকে ভিৰ কৰে এই বিনিময় প্ৰথাত। এই জোনবিল মেলা বিনিময় প্ৰথাটো লাহে লাহে বাঢ়ি গৈছে। এই প্ৰাচীনতম ঐতিহাসিক জোনবিল মেলাটো গোভা দেউৰজাই 1200 শতিকাৰ আগতেই আৰম্ভ কৰিছিল। আহি আহি এই পৰ্যায় পাইছে। তেতিয়া এই মাটিবিলাক গোভা দেউৰজাৰ নামত আছিল। কালক্ৰমত লাহে লাহে এই মাটিবিলাক বেদখল কৰিলে। এতিয়া গোভা দেউৰজাৰ মাটিটো নাইকিয়া হৈছে আৰু সেইকাৰণে আমি মাননীয় অসম চৰকাৰ যিমানবোৰ চৰকাৰ আহিলা গ'ল আমি আবেদন কৰিছিলোঁ যে জোনবিল মেলাখন বিশ্বই বিনিময় প্ৰথাটো জোনবিল মেলাই যিহেতু জীয়াই ৰাখিছে, গতিকে ইয়াক জীয়াই ৰাখিবৰ কাৰণে যাতে মাটিবিলাক বেদখল নহয়, মাটিবিলাক যাতে ইয়াৰ পৰা কোনোবাই বেদখল কৰিব নোৱাৰে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰ 5 কোটি টকা লাহে লাহে মাটি কিনিলে আৰু এইবাৰ আহি ৰাজমাত্ৰা প্ৰদান কৰিলে আৰু লগতে এটা অপেন সাংস্কৃতিক মঞ্চৰ 5 কোটি টকা ঘোষণা কৰিছে। এনেকৈ লাহে লাহে আগবাঢ়ি গুচি গৈছে। মই যেতিয়া তিয় চাহ সাংস্কৃতিক পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আছিলোঁ, তেতিয়া প্ৰথম মই কাউন্সিলৰ পৰা ৰাজমাত্ৰাটো মই ঘোষণা কৰিছিলোঁ। ৰাজমাত্ৰাটো তেতিয়া মই 30,000কৈ দিয়া ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ। তাৰপিছত যেতিয়া অসম চৰকাৰক মই আবেদন কৰিলোঁ যে আমাৰ ৰজাসকলৰ ভাত্ৰাটো বঢ়াব লাগে, লাহে লাহে প্ৰতিখন চৰকাৰে বঢ়াই গৈ আছে আৰু মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ ভাত্ৰাটো বঢ়াইছে। গতিকে আমি এইটো ভাল পদক্ষেপ। গতিকে এই প্ৰাচীনতম ঐতিহাসিক জোনবিল মেলাটো ধৰি ৰাখিবৰ কাৰণে অসমৰ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে দায়িত্ব, কাৰণ বিশ্ব এটা বিৰল এই বিনিময় প্ৰথা। আমাৰ পাহাৰৰ মামা মামীসকলে তাত কেঁচা সামগ্ৰী উৎপাদন হোৱা লাৰু কচু বেঙেনা যিমানবোৰ আছে আৰু এটা বস্তু আনে, তেওঁলোকে ঔষধজাতীয় বস্তু আনে, নিলিকত। এই নিলিকতটোৱে ৰাতি গৰাই থৈ ৰাতিপুৱা খালে পেলুম মৰাই নহয় আৰু যিমান ভিতৰত বেয়া বস্তু থাকে নাইকিয়া হৈ যায়। গতিকে পাহাৰৰ ঔষধি বস্তু আনে মামা মামীসকলে আৰু আনি আমাৰ যিটো পিঠা সান্দহগুৰি জলপান লগত বিনিময় কৰে। আজি সেই বিনিময় ময়ো কৈছোঁ, মই ঘৰলৈ যাবৰ কাৰণে হালধি মই জোনবিল মেলাখন মোৰ দিনত মই সানি দিছিলোঁ। বেদখল হৈছিলে, মই বেদখল মুক্তৰ কাৰণে সানি দিছোঁ। আকৌ লাহে লাহে বেদখল হৈ আহিছে। সেইটো এটা বেয়া পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আমি সকলোৱে লগ লাগি সেই বেদখলবিলাক উচ্ছেদ কৰিব লাগিব। তাৰ কাৰণে সকলোকে আজি প্ৰচাৰ মাধ্যম ইলেক্ট্ৰিকেল হওক, পেপাৰে হওক, সকলোকে মই আহ্বান জনাইছোঁ। অসমৰ জনগণক সকলোকে আহ্বান জনাইছোঁ যাতে সেই বেদখলসমূহ মুক্ত কৰে। আমি বাৰে বাৰে অসম চৰকাৰক এই কথাখিনি কৈছোঁ আৰু এই বেদখল মুক্ত কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছে, পদক্ষেপ হাতত লৈছে। ইয়াৰ ভিতৰতে আমি মাটি দেখুৱাই দিছিলোঁ যে তাত আমাৰ 100 বিঘা মাটি লাগে। এতিয়ালৈকে ব্যৱস্থা হোৱা নাই, হৈছে। এতিয়া ব্যৱস্থা কৰি আছে, লাহে লাহে চাই আছে যে প্ৰচেচিঙত কোনখিনি দিব পৰা যায় মাটি। এইখিনিয়ে চেষ্টা কৰি আছে অসম চৰকাৰেও আৰু আমিও লাগি আছোঁ। গতিকে এইবাৰ জোনবিল মেলাটো প্ৰসাৰটো অলপ বৃদ্ধি হৈছে, মানুহৰ সংখ্যা বাঢ়ি গৈছে আৰু জোনবিল মেলাটো
বিনিময় প্ৰথা কেনেকৈ সৃষ্টি হ'লে এই কথাটো অলপ দীঘলীয়া হয়। পাহাৰ ভৈয়ামৰ যেতিয়া বিচ্ছিন্ন হৈছিল, বিভাজন হৈছিল, অবিভক্ত নগাঁও মৰিগাঁও এখনেই জিলা আছিল। যেতিয়া কাৰ্বি আংলং যেতিয়া পৃথক হ'বলগীয়া হ'ল, তেতিয়া তিৱাসকল অধিক সংখ্যক তিৱা ভাগ হ'ল। মধ্য অসমেই হওক আৰু অসমৰ ভাগ হৈ গ'ল। পাহাৰত কিছুমান খাচীয়া জয়ন্তীৰ লগত থাকিলে আৰু বহুতে খ্ৰীষ্টিয়ান হ'ল। আৰু ভৈয়ামত থকা খিনি বহুতো বিভিন্ন ধৰ্মত দীক্ষিত হ'ল। আজিও মধ্য অসমত বসবাস কৰা কোচসকলকে আচলতে মধ্য অসমত তেওঁলোকক তিৱা আছিল। তেওঁলোকে প্ৰকৃত তিৱা, তেওঁলোকে কনভাৰ্ট হৈ আজি কোচ লিখা হ'ল আৰু বিভিন্ন জাতিত তেওঁলোকে মধ্য অসমৰ তিৱাসকল এটা বিশাল জাতি, য'ত তিৱাই তেজপুৰৰ পৰা ডিমৈয়ালৈকে শাসন কৰিছিল। কিন্তু তেজপুৰৰ পৰা যে ডিমৈয়ালৈকে শাসন কৰিছিল এই কথাটো কিন্তু বুৰঞ্জীত লুপ্ত পালে। আৰু যেতিয়া লাচিত বৰফুকনে যেতিয়া সেনাপতিৰ দায়িত্ব গ্ৰহণ কৰে, তেতিয়া লাচিত বৰফুকনে উজনি অসমৰ পৰা আহি পশ্চিমত এজোপা গছৰ বহাত বহিছিল। সেই গছজোপা বহাটো এতিয়াও আছে, কিন্তু বুৰঞ্জীয়ে নাইকিয়া কৰি দিছে। সেই লাচিত বৰফুকনে গোভা দেউজাক কৈছিল যে মোগলক খেদিবৰ কাৰণে আপোনাক মোক সৈন্য লাগে। 13,000 এই গোভা দেউজাই 13,000 সৈন্য দি সহায় কৰিছিল লাচিত বৰফুকনক। কিন্তু আজি বুৰঞ্জীত 13,000 যে তিৱা সৈন্য দিছিল এই কথাটো বুৰঞ্জীত লুপ্ত পালে। চকৰি ফেটি বুৰঞ্জী নামেৰে সেইখন নাইকিয়া হৈ গ'ল। শেষৰ ফালে চকৰি ফেটি বুৰঞ্জীত আছিল, তাকো নাইকিয়া কৰি দিলে। আজি আহোমসকল 600 বছৰ হ'ল, 5,000 বছৰ ইতিহাসে ঢুকি নোপোৱা এই তিৱাসকল। গতিকে আজি বুৰঞ্জীত বিচ্ছিন্ন হৈ গ'ল, বুৰঞ্জী নাইকিয়া কৰি দিলে। মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।